হেন জানি নৰ লোকে এৰিয়া নকাম সৰ্ব জনে ভোলা ৰাম ৰাম সৰ্বজনে ভোলা ৰাম ৰাম রানী মোৰ অৱন্তীৰ মৰমৰ প্ৰজা খবৰ কিবা সম্বেদ পোৱানে অন্তৰত অন্তৰত প্ৰবল ইচ্ছা হৈছিল মোৰ পুত্ৰৱতী প্ৰজা খবৰ এষাৰি মধুৰ মাত শুনিবৰে হেতু ৰাণী জানানে ৰাণী এই উপকৰ্ণৰ কথা কিয় বা মৃত্যু হল তেওঁৰ উগ্ৰ সেনৰ হাতে আহক দেৱৰ্ষি এই অন্ধ ডুমত সেনৰ শতকোটি প্ৰণিপাত কৰিব পঠক ৰাজন পঠক ৰাণে পঠা বাচা সত্যবান ৰাজন ভিক্ষাৰী ৰূপে আহিছো মই তোমালোক দুয়োৰে কাকলৈ ভিক্ষা দানে কৃতাৰ্থ কৰিবা জানো মোক কিয় চালনা কৰিছে দেৱৰ্ষি এই অন্ধ ডুমত সেনৰ আজি ডুমত সেন পশু আৰু বৃক্ষৰে আবৃত তেনেস্থলত কি দানেৰে আপোনাক সন্তোষিত কৰিম মই কওক দেৱৰ্ষি পিতৃ মাতৃৰ গৌৰৱ অক্ষুণ্ণ ৰাখি
অৱশ্যেই পূৰ্ণ ভিক্ষাময় কৰিম প্ৰদান লাগে যদি আপোনাক সত্যৰ জীৱন লয় যদি আপুনি পিতা মাতাৰ পালনৰ ভাৰ বাদশাহ তেন্তে আনন্দ মনে নিষ্প্ৰাণ মই কৰিম প্ৰদান অৱশ্যেই অৱশ্যেই জীৱন ভিক্ষাৰ মোৰ হৈছে প্ৰয়োজন দেৱৰ্ষি শুনক ৰাজন মধ্যৰাজ্যত উগ্ৰসেনে নানা অত্যাচাৰ কৰি অশ্বপতিক হত্যা কৰাৰ লগতে সাবিত্ৰী সুন্দৰীক হৰণ কৰিব খুজিছে দেৱৰ্ষি আৰু ৰজাক হত্যা কৰিলেও সাবিত্ৰীও প্ৰাণ ত্যাগ কৰিব গতিকে সেই মন্ত্ৰৰাজনৰ সহায়ৰ বাবে মই বাচা সত্যবানক বিচাৰি আহিছো ৰাজন দেৱৰ্ষি কি কি শুনালে দেৱৰ্ষি যি নিষ্ঠুৰী উগ্ৰসেনৰ অত্যাচাৰত ৰাজ্যধানী অসহ্য বিভূতি আনকি মৰি দৈ চকু হেৰুৱাই এই বনকেই ললো আঁকোৱালি তেনেহেৰি মহাকালৰ সন্মুখলৈ মোৰ বাচা সত্যক কেনেকৈ পঠাম দেৱৰ্ষি ৰাজন বাচা সত্য পিতা পিতা ৰাণী ৰাণী শান্ত হোৱা পিতা বাচা হ'ব পাৰে উগ্ৰসেন মহাশক্তিশালী বাচা হ'বও পাৰে উগ্ৰসেনৰ হৃদয় পাষাণেৰে নিৰ্মিত অমৰত্ব বৰটো লাভ কৰা নাই পিতা বাচা মইতো নহওঁ কাপুৰুষ আছে মোৰ দুবাহুত অজস্ৰ শক্তি তেনে অত্যাচাৰী উগ্ৰসেনক বধ কৰিব পাৰিলেই যশস্যা কৰিব মোক অৱন্তীবাসীয়ে যশস্যা কৰিব মোক মদ্যবাসীয়ে গতিকে পিতা আৰু আই বাচা এই কাৰ্যত আপোনালোকে মোক নকৰিব বাৰণ দেৱৰ্ষি বাচা সত্য যাওঁ যদি মই উগ্ৰসেনক বধিবৰ মনে পিতা মাতাৰ পালনৰ ভাৰ কোনে বাৰু কৰিব গ্ৰহণ নাৰায়ণ তাৰে বাবে তুমি কোনো চিন্তা নকৰিবা হওঁ যদি হৰি ভক্ত মোৰ আৰু কিবাতে কোনো বিপদ বিঘিনি প্ৰৱেশ কৰিব নোৱাৰে কাননৰ মাজে আৰু তোমাৰ সহায়ৰ বাবে ময়ো যাম তোমাৰ পাছত বাচা সত্য পিতা আৰু আই বাচা সত্য ৰাখিছো যোগাৰ কৰি ফল মূল আহাৰৰ বাবে ৰাখিছো যোগাৰ কৰি খৰি অগ্নি প্ৰজ্বলিত কৰিবৰ বাবে আৰু ত্ৰিসন্ধ্যা পূজাৰ বাবে বহুতো পুষ্পময় ৰাখিছো গোটাই বিদায় দিয়া মোক আনন্দ মনেৰে দুষ্টক বধ কৰি যাতে নিৰীহ প্ৰজা বৰ্গ আৰু মধ্যপতিৰ কল্যাণ কৰিম সাধন বাচা সত্য পিতা আসুন বাচা লহ তোক মই বুকু দেখাবতি বিৰহে হিছে হিয়া ৰাজা দেখা কৰিব জনে লীলা ঈশ্বৰ দেৱৰ্ষি আপোনাৰ আশীৰ্বাদতেই এই দুমাদিখেন আজিও জীৱিত এইবাৰ
পুত্ৰক পঠালো আপোনাৰ লগত আপুনিও যাওক তাৰ সঙ্গে নিশ্চয় ৰাণীৰ লগতে থাকিম মই যা বাচ্চা যা কোনো চিন্তা নকৰো ৰাণী বেজাৰ নকৰিবা আই আই পিতা বাচ্চা বেজাৰ নকৰিবা তোমালোকে নাই কৰা বেটা বিদায় বেলাত মোক দিয়া আশীৰ্বাদ যাওঁ মই দুৰন্ত উগ্ৰক বধিবৰ হেতু যা বাচ্চা পিতৃ মাতৃয়ে দুয়ো দিছো আশীৰ্বাদ বিজয়ী হৈ ঘূৰি আহ বাচ্চা ৰাণী বেজাৰ নকৰিব ৰাণী আহক ৰাজন তোমালোকক থৈ যাওঁ কোনে মই নিৰাপদ স্থানে